স্কলাৰ্ছ টিভিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই গীতাশ্ৰী। এগৰাকী বিশেষ লেখক। তেওঁ বিশেষ বুলি কোৱাৰ অন্তৰালত আছে বিশেষ কাৰণ। তেওঁ বহুজনৰ বাবে অনুপ্ৰেৰণাৰ সমল। না কাৰোবাৰ অপেক্ষা কৰক, না কাৰোবাৰ প্ৰতীক্ষা কৰক। নিজৰ কাম নিজেই আগুৱাই নিয়ক। সফলতা আপোনাৰ সন্মুখত আছে। এয়া আমি কোৱা কথা নহয়, এই কথাষাৰ সেইগৰাকী লেখকৰ। তেওঁৰ নাম লক্ষ্মণ ৰাও। তেওঁ লিখাৰ বাহিৰেও কৰে অন্য এক কাম। কি কাম বাৰু জানেনে? লক্ষ্মণ ৰাও নামৰ লেখকগৰাকীয়ে দিল্লীৰ পদপথত দিয়ে এখন চাহৰ দোকান। বহু পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত তেওঁ এতিয়ালৈকে হিন্দী ভাষাত 25খন কিতাপ লিখি উলিয়াইছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন টিভি শ্ব'ত, বাতৰি কাকতত ইতিমধ্যে প্ৰকাশ পাইছে লক্ষ্মী ৰাওৰ বিষয়ে। কেৱল সেয়াই নহয়, তেওঁ নিজৰ প্ৰতিভাৰ গুণেৰে ৰাষ্ট্ৰপতিৰ সন্মান বুটলিবলৈও সক্ষম হৈছে। আজি আমি এইগৰাকী অগতানুগতিক লেখকৰ বিষয়ে কিছু আভাস দাঙি ধৰিব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত। নিজৰ দৈনন্দিন বৃত্তি অৰ্থাৎ সদায় চাহৰ দোকানখন দিয়াৰ মাজতে তেওঁ সময় পালেই লিখে। তেওঁৰ হাতত যেন এক যাদু আছে। প্ৰত্যেক দিনাই অসংখ্য গ্ৰাহকৰ বাবে সুন্দৰকৈ চাহ বনোৱা সেই হাতৰ পৰশতেই প্ৰাণ পাই উঠে মানুহৰ জীৱনৰ সঁচা কাহিনীবোৰো। তেওঁ সঁচা কাহিনী লিখি ভাল পায়। তেওঁৰ চকুৰ সন্মুখত দেখা সঁচা কাহিনীবোৰক কিতাপ আকাৰে পঢ়ুৱৈৰ মাজত জীৱন্ত কৰি তুলিছে। বিখ্যাত ঔপন্যাসিক গুলছন নন্দাক তেওঁৰ আদৰ্শ হিচাপে জ্ঞান কৰি কিতাপ লিখি গৈছে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত 1952 চনত জন্মগ্ৰহণ কৰা লক্ষ্মণ ৰাওৱে লেখক হোৱাৰ আশাৰে প্ৰথমে ভূপাল আহে আৰু তাৰ পিছত দিল্লীলৈ আহে। সেই সময়ত তেওঁৰ আনুষ্ঠানিক শিক্ষা কম আছিল। তেওঁ মেট্ৰিক পাছ আছিল আৰু লগতে তেওঁৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল আছিল। প্ৰথমে নিজৰ লেখাসমূহলৈ তেওঁ প্ৰকাশনৰ কাষ চাপিছিল, কিন্তু তেওঁৰ লেখা এবাৰো নোচোৱাকৈয়ে তেওঁৰ অৱস্থা চায়ে তেওঁক প্ৰকাশনৰ পৰা খেদি পঠিয়াইছিল। কিন্তু হাৰ নামানিলে লক্ষ্মণ ৰাওৱে। তেওঁ দেখুৱাই দিলে নিজৰ সপোন পূৰণ কৰি। যিকোনো কামতে নিজক লৈ নিৰাশ নহ'বৰ বাবে তেওঁ সদায় অনুপ্ৰেৰণা দিয়ে যুৱ প্ৰজন্মক। কোনোদিন প্ৰত্যাহ্বানত থমকি নোৰোৱা লক্ষ্মণ ৰাওৱে 34 বছৰ বয়সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰে আৰু তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক লাভ কৰে আৰু 64 বছৰ বয়সত তেওঁ ইগন'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। ইফালে 40 বছৰ ধৰি তেওঁ দি আছে চাহৰ দোকানখনো। তেওঁৰ হাতৰ এবিয়লা চাহৰ সোৱাদ ল'বৰ বাবে আবেলি 3 বজাৰ পৰা ৰাতি 9 বজালৈকে ভিৰ লাগে তেওঁৰ চাহৰ দোকানখনত। তেওঁৰ গ্ৰন্থসমূহ বিভিন্ন শ্বপিং ৱেবছাইটত উপলব্ধ। লগতে অনলাইন যোগেও তেওঁৰ কিতাপসমূহ পঢ়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আপুনিও। লক্ষ্মণ ৰাওৰ দৰে ব্যক্তি আমাৰ সমাজৰ বাবে আদৰ্শস্বৰূপ। তেওঁৰ সততা সঁচাকৈয়ে প্ৰশংসনীয়। লক্ষ্মণ ৰাওৰ কথাৰে আজিৰ খণ্ডটি সামৰিছোঁ। এনেধৰণৰ বিভিন্ন অনুপ্ৰেৰণামূলক বাতৰিৰ বাবে চাই থাকিব স্কলাৰ্ছ টিভি। ধন্যবাদ।